নমস্কাৰ বন্ধুসকল এই প্লেটখনত যেকেটা ফুল দেখিছে এই ফুল কেইটাৰ নাম হৈছে বকফুল বকফুল এ বজাৰত পাই পেলাই লৈ আহিছিলো দেখিছেনে দেখিবলৈ ধুনিয়া আৰু এই ফুলটো একচুয়ালি বৰা ভাজি খাই পেলাই খুব ভাল লাগে বেসনৰ হৈতে বা পিঠাগুৰিৰ হৈতে গুলি পেলাই এটো ডুবাই পেলাই পকৰা টাইপ ভাজি পেলাই বা বৰা ভাজি খাই পেলাই ধুনিয়া সুন্দৰ ফ্লেভাৰ এটা পোৱা যায় আপোনালোকে জুনে জুনে ট্ৰাই কৰিছে গম পাব আৰু যি সকলে ট্ৰাই কৰা নাই বা খাই পোৱা নাই তেওঁলোকে এই ফুলটোৰ উপকাৰিতা সম্পৰ্কে জনা নাই হয়তো ইয়াৰ উপকাৰ কি জানিলে আপোনালোকেও খাবলৈ চেষ্টা কৰিব এতিয়া চাওক এই ফুলটো যেতিয়া বৰা ভাজিব ইয়াতে এটা ঠাৰি থাকে ভিতৰত এই ঠাৰিটো গুৰিৰ পৰা চিঙি এই যেটো ঠাৰি এই ঠাৰিটো গুৰিৰ পৰা চিঙি উলিয়াই দিব লাগে কাৰণ এই ঠাৰিটো যদি থাকে তেতিয়া হলে আপোনালোকে যেতিয়া বৰা ভাজি প্লাই খাব তেতিয়া হলে এটা মানে তিতা পাব পাৰে সেই কাৰণে ঠাৰিটো চিঙি পেলাই উলিয়াই দিব লাগে মই ইয়াতে এটা উলিয়াইছিলো এই ঠাৰিটো ভিতৰ যেটো ঠাৰি এটো চিঙি পেলাই উলিয়াই দিব তেতিয়া ভাল পাব নহলে তিতা পাব আপোনাৰ যেটো বকফুল আৰু এই বকফুলটো খালে যিবিলাক কুকুৰিকণা ৰোগী বা কুকুৰিকণা বেমাৰ থাকে একচুয়ালি গধুলি নেদেখে মানুহজনে কুকুৰিকণা বেমাৰ থাকিলে আৰু এই কুকুৰিকণা ৰোগীয়ে যদি দৈনিক বকফুল খায় তেতিয়া হলে এই বেমাৰটোৰ কাৰণে ভাল আৰু বকফুলে আপোনাৰ যি মেমৰি বা মেধাশক্তি বৃদ্ধি কৰে বকফুল পিত্তৰোগীৰ কাৰণেও লাভদায়ক অৰ্থাৎ গল ব্লেডাৰৰ যদি কোনোবাৰ বা প্ৰবলেম থাকে তেতিয়া হলেও বকফুল খালে সুফল লাভ কৰিব লগতে সৌন্দৰ্য বৰ্ধনতো বকফুলে সহায় কৰে বকফুল যেতিয়া খোৱা যায় তেতিয়া ছালবিলাক নিমজ হয় আৰু সতেজ হয় আৰু বকফুলে আপোনালোকে জানি আচৰিত হ'ব যে বকফুলে কফ নাশ কৰাটো সহায় কৰে গতিকে ভালেখিনি ইয়াৰ উপকাৰিতা আছে গতিকে এই ফুলটো খুব উপকাৰী ঘৰত এজোপা লগাই থব পাৰে বছৰে ইয়াৰ যি জুতি সেই জুতি ল'ব পাৰিব সো এইখিনি আছিল জনাবৰ কাৰণে আজি খাই পেলাই জনাব কেনেকুৱা লাগে থ্যাংক ইউ